নগাঁৱৰ বৰভেটিত হৰিণা পশুৰ উদ্ধাৰ সোমবাৰে নিশা নগাঁও শৈবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বৰভেটিৰ একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল হৰিণা পশুটো ৰাইজে হৰিণা পশুটো আবদ্ধ কৰি শৈবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগক খবৰ দিয়ে পৰৱৰ্তী সময়ত শৈবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ হৰিণা পশুটোক উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা পলাই লৈ যায় পৰৱৰ্তী সময়ত শৈবৰগাঁও আৰক্ষী চকীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈ হৰিণা পহুটোক উদ্ধাৰ কৰি ঘটনাস্থলীৰ পৰা লৈ যায় নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ মই গুদামৰ পৰা গুদাম তলা মাৰি ওলাই আছোঁ গুদামটো তলা মাৰি মই ঘৰত আহিব ভাত খাবলৈ মই গুদাম তলা মাৰি আছোঁ মোৰ পাছফাল দি জাপ মাৰি দিলে জাপ মাৰি দিয়া তেতিয়া মানে হৰিণা পহু যেতিয়া জাপ মাৰি দিলে তেতিয়া মই এনেকৈ ভয় খাই গ'লোঁ মোৰ কিটো পিছত দেখোঁ হৰিণা পহু তাৰপিছত এইখিনি আমাৰ ৰাস্তাত মানুহ ঘূৰি আছিল মই ক'লোঁ এই ৰাইজক বোলে এইটো ধৰক ধৰি পেলাই আমি ফৰেষ্টৰত আমি গতাই দিম তাৰপিছত আমি ৰাইজে ধৰিলোঁ ধৰি পেলাই তাক মানে বান্ধি কৰি ৰাখিছোঁ ৰাখি পেলাই আমি পুলিচ প্ৰশাসন জনাইছোঁ সিহঁতে আহিলে ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহি পেলাই তেওঁলোকে লৈ গৈছে আমি ঘাঁহ লোকে যোগান ধৰি দিছোঁ তাইক পশু নিধনৰ পৰা আমি বিৰত থাকিব লাগিব হৰিণা পহুটো একো ক্ষতি হোৱা নাই একো ক্ষতি হোৱা নাই 8:30 বা 9:15 বজাত আমি মানে ৰাস্তাত ফুৰি থাকোঁতে হঠাৎ পহু পোৱালি এটা দেখা পালোঁ ঠিক আছে পিছত আমি ৰাইজে মিলি ধৰি খবৰগাঁও থানা আই চিক ফোন কৰিলোঁ কৰি পেলাই আমি সমজাই দিলোঁ ৰাইজে মিলি ঠিক আছে আৰু যিহেতু এইটো ফৰেষ্টৰ বস্তু হয় তো পহু নিধনৰ পৰা আমি বিৰত থাকিব লাগে গতিকে আমাৰ ৰাইজে চবে মিলি এইটো ফৰেষ্টক সমজাই দিয়া হৈছে ফৰেষ্টক আই চি হিচাপে মাতি আনিছে আমাৰ পিছত ফৰেষ্টক আমি জাষ্ট সমজাই পহুটো পঠিয়াই দিছোঁ কোন ঠাই হয় এইখিনি এইটো বৰভেটি নিয়াৰ না এটা চিমেণ্ট গুদাম